আমাৰ ইলেকশ্যন নটিচ ইতিমধ্যে আমি আজি 26 তাৰিখে আমি ইস্যু কৰিলোঁ 5টা সমষ্টিৰ কাৰণে আৰু অহা 2 তাৰিখলৈকে আমাৰ নমিনেশ্যন দিয়া হ'ব অহাকালিৰ পৰা আৰু 2 তাৰিখৰ পিছত আমাৰ স্ক্ৰুটিনি হ'ব নমিনেশ্যনবিলাকৰ 4 তাৰিখে আমাৰ তাৰ পিছত ভ্যালিডলি নমিনেটেড ক্যান্ডিডেট থাকিব 4 তাৰিখে আৰু লাষ্ট ডেট অফ উইথড্ৰল অফ ক্যান্ডিডেটছৰ 6 তাৰিখ আৰু পাব্লিকেশ্যন অফ লিষ্ট অফ কণ্টেষ্টিং ক্যান্ডিডেট হ'ব আমাৰ একেদিনাই 6 তাৰিখে আৰু আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে 22 তাৰিখে আমাৰ ভোট গ্ৰহণৰ দিন আৰু লগতে আমাৰ 26 তাৰিখে আমাৰ ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে অহাকালিৰ পৰা আমাৰ 26 নং দৰংগাজুলি এছটি কনষ্টিটুৱেন্সিৰ কাৰণে আমাৰ ডিসি অফিচৰ ৰুম নম্বৰ 1ত কবিতা ফাংচুৱে নমিনেশ্যনসমূহ বিতৰণ দিব আৰু ঠিক তেনেদৰে 2 নম্বৰ ৰুমত আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট অৰুণিমা কাকতিয়ে 27 নং নাগৰিজুলি এছটি কনষ্টিটুৱেন্সিৰ কাৰণে নমিনেশ্যনবিলাক তাত উপলব্ধ থাকিব 11টা বজাৰ পৰা 3 বজালৈকে নমিনেশ্যনসমূহ উপলব্ধ থাকিব 28 নং গৈবাৰী এছটি কনষ্টিটুৱেন্সিৰ কাৰণে আমাৰ সাৰ্কল অফিচ তামুলপুৰ তাত শ্ৰীমতী এলিমা কন্দুলুনা তেখেত থাকিব এয়াৰো হিচাপে আৰু তাতে উপলব্ধ থাকিব আমাৰ নমিনেশ্যনসমূহ ঠিক তেনেধৰণে আমাৰ 29 নং শুক্লাই চেৰফাং এছটি কনষ্টিটুৱেন্সিৰ কাৰণে অনুপম ডেকা এছিষ্টেণ্ট কমিশ্যনাৰ লগতে এছিষ্টেণ্ট ৰিটাৰ্নিং অফিচাৰ তেখেত আমাৰ ডিসি অফিচতে তেওঁৰ ৰুম নম্বৰ 4ত আমাৰ 4 নম্বৰ ৰুমটো আমি নটিফাই কৰিছোঁ তাত আমাৰ নমিনেশ্যনসমূহ উপলব্ধ থাকিব আৰু 30 নং এছটি গোৰেশ্বৰ সমষ্টিত আমাৰ গোৰেশ্বৰ সাৰ্কল অফিচত ৰুম নম্বৰ 1ত সাৰ্কল অফিচাৰ ত্ৰিলিনা টাইট থাকিব আৰু দিনৰ 11 বজাৰ পৰা 3 বজালৈকে এই নমিনেশ্যনসমূহ উপলব্ধ থাকিব ইয়াৰ লগতে আমি এটা কথা ক'ব বিচাৰোঁ যে নমিনেশ্যন যিসকলে ল'ব সেই নমিনেশ্যনৰ লগতে আমি এখন চেকলিষ্টটো দিম আৰু সেই চেকলিষ্টখিনি তেখেতসকলে চাই পেলাই যাতে নমিনেশ্যনখিনি সম্পূৰ্ণ শুদ্ধভাৱে তেখেতসকলে জমা দিব পাৰে তাৰ কাৰণে আমাৰ সকলোৰে চেষ্টা থাকিব আমি বিচাৰিম যাতে যিসকলে নমিনেশ্যন লৈ যায় প্ৰত্যেকজনে শুদ্ধভাৱে নমিনেশ্যন জমা দিয়ে আৰু এখন সুস্থ আৰু সুন্দৰ নিৰ্বাচন খেলাৰ ক্ষেত্ৰত প্ৰত্যেকই যাতে অংশগ্ৰহণ কৰিব পাৰে আৰু লগতে আমাৰ যিসকল এছটি ক্যান্ডিডেটে আমাৰ নমিনেশ্যন ল'ব তেওঁলোকে 75 টকা আৰু যিসকল আমাৰ নন এছটি অৰ্থাৎ জেনেৰেল তেখেতসকলে 150 টকাকৈ এখন নমিনেশ্যনৰ কাৰণে টকা জমা দিব লাগিব আৰু ইয়াৰ উপৰিও আমি সকলো আমাৰ ৰাজনৈতিক দল আৰু ৰাইজক এটাই আমি আহ্বান জনাম যাতে আমাৰ খুব শান্তিপূৰ্ণভাৱে আমি নিৰ্বাচনত তেখেতসকলে সহযোগ কৰে আৰু এবাৰ আমি গ্ৰীণ নিৰ্বাচনৰ কথা কৈছোঁ যাতে গ্ৰীণ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰত্যেকটো ৰাজনৈতিক দলে আগবাঢ়ি আহে বিশেষকৈ আমি প্লাষ্টিক ইউজৰ ক্ষেত্ৰত বা আমাৰ যিবিলাক আমাৰ বস্তুৱে আমাৰ এনভাইৰনমেণ্টটো নষ্ট কৰে এই সকলোৰ প্ৰতি আমি সজাগ থাকি আমি সেইবিলাকৰ পৰা বিৰত থাকি আমি আমাৰ এটা সেউজ নিৰ্বাচন আমি যাতে ইয়াতে পাতিব পাৰোঁ সেউজ আৰু শান্তিপূৰ্ণ নিৰ্বাচন তাৰ কাৰণে মই সকলোকে আহ্বান জনাম আৰু লগতে আমাৰ তামুলপুৰ জিলাৰ সকলো ভোটাৰছক মই আহ্বান জনাম যাতে তেখেতসকলৰ বিবেক ভোট প্ৰদান কৰি আমাৰ এই নিৰ্বাচনটোত এখন সুস্থ আৰু সুস্থিৰভাৱে আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰে নিশ্চয় আমাৰ মডেল কোড অফ কণ্ডাক্ট আজিৰ পৰাই আমাৰ আৰম্ভ হৈছে আৰু প্ৰত্যেকৰে এটা লিমিট থাকিব সেই লিমিটৰ মাজতে তেওঁলোকে কৰিব পাৰিব বিশেষকৈ আমাৰ যিবিলাক চৰকাৰী অনুষ্ঠান আছে চৰকাৰী কাৰ্যালয় আছে সেইবিলাক কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব কোনেও চৰকাৰী কাৰ্যসূচী এইকেইটা দিনৰ ভিতৰত মানে আৰম্ভ কৰিব নোৱাৰিব নতুনকৈ বা উদ্বোধন কৰিব নোৱাৰিব বা কোনো চৰকাৰী আজি যদি আমাৰ কোনোবা চৰকাৰৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে ডাইৰেক্টলি কোনোবা হয়তো ইএম হৈ আছে কোনোবা মন্ত্ৰী হৈ আছে বা সেইসকলেও কোনো ধৰণৰ চৰকাৰী সুবিধাৰে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব আমাৰ সিকিউৰিটিৰ ক্ষেত্ৰত আমি তেওঁলোকক সিকিউৰিটি যিখিনি দৰকাৰ হয় সেইখিনি তেওঁলোকক প্ৰদান কৰা হ'ব কিন্তু চৰকাৰী সুবিধা যিখিনি থাকিব সেইখিনিৰ পৰা তেওঁলোকে নাপাব